নেক্সট আমাৰ টপিক হৈ গ'ল স্বাস্থ্য সেৱা উৎসৱ আৰু এইটো আমাৰ অসম গভৰ্ণমেণ্টৰ নিজৰ ইনিচিয়েটিভ হয় স্বাস্থ্য সেৱা উৎসৱ অসম গভৰ্ণমেণ্টে এই ইনিচিয়েটিভটো লৈছে যেনেকৈ আমাৰ গুণ উৎসৱত স্কুলবিলাক বা এডুকেশ্যনেল ইনষ্টিটিউটছবিলাকক আমাৰ কি কৰিছিলে এছেছমেণ্ট কৰিছিলে ঠিক তেনেদৰে আমাৰ ইয়াত যিমান হস্পিটেলছ আছে চিভিলছ আছে বা PHE আছে তো এইবিলাকক আমাৰ কি কৰা হ'ব এছেছমেণ্ট কৰা হ'ব পৰীক্ষণ কৰা হ'ব আৰু কোনে পৰীক্ষণ কৰিব বেসিক্যালি কৰিব আমাৰ যোনখিনি ৰিপ্ৰেজেন্টেটিভ যেনেকৈ MLAs হৈ গ'ল MPs হৈ গ'ল আমাৰ বিউৰোক্ৰেটছ হৈ গ'ল যেনেকৈ IAS IPS ACS এলং উইথ কোন যাব তেওঁলোকে জানিব জানো ভালকৈ গোটেইখিনি কথা তেওঁলোকৰ লগত যাব আমাৰ যোনখিনি PG কৰি আছে নহয় ডক্টৰছখিনি ষ্টুডেণ্টছখিনি মেডিকেল ষ্টুডেণ্ট যোনে PG কৰি আছে তেওঁলোক যাব এছেছমেণ্টত যোনখিনি ফেকাল্টিজ আছে আমাৰ গভৰ্ণমেণ্ট কলেজৰ মেডিকেল কলেজৰ তেওঁলোক যাব ঠিক আছে এইটো এছেছমেণ্টত আৰু এছেছ কৰিব যে কেনেকুৱা কোৱালিটি অফ ছাৰ্ভিচ ডেলিভাৰ কৰি আছে তাত এডিকুৱেট নাম্বাৰছ অফ বেডছ আছে নাই বিছনা আছে নাই এডিকুৱেট নাম্বাৰছ বা এডিকুৱেট মেচিনাৰিজ আছে নাই তো এনেকুৱা বস্তুবিলাক বেছিকেলি পৰীক্ষণ কৰিব আৰু ইয়াৰ অবজেক্টিভটো যদি আপোনালোকে চায় ইয়াৰ অবজেক্টিভটো সব যাতে আমাৰ কম্প্ৰিহেনসিভ এটা হেল্থ সাৰ্ভিস আমাৰ দিব বিচাৰে প্ৰভাইড কৰিব বিচাৰিছে ঠিক আছে গভৰ্ণমেণ্টে এটা ভাল কম্প্ৰিহেনসিভ হেল্থ সাৰ্ভিস আৰু কি আমাৰ সবচে ইম্পৰ্টেন্ট বস্তু দ্যাট ইজ স্যানিটেশন বা ক্লিনিনেস বা আমাৰ কি হৈ গ'ল হাইজিন ফেক্টৰটো আৰু এইকেইটা বস্তু মেইনটেইন নকৰিলে কি আমাৰ ভেৰিয়াছ কাইণ্ডছ অফ ভাইৰাছেছ আৰু বেক্টেৰিয়াছ উৎপন্ন হয়নে নেক্সট আমি চাওঁ আমাৰ ইয়াৰ পৰা আমাৰ IMR আৰু MMR ইনফেন্ট মৰ্টিলিটি ৰেট আৰু মেটাৰনেল মৰ্টিলিটি ৰেটটো বেসিক্যালি কমাবলৈ চেষ্টা কৰি আছে গভৰ্ণমেণ্টে অলৰেডি বহুতখিনি আমি সাকসেস পাইছোৱে আমাৰ যোনটো নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে এবাৰ 5 নম্বৰ ৰিপৰ্টটো আহিছে নহয় আমি 4 নম্বৰ ৰিপৰ্টখনৰ লগত যদি কম্পেয়াৰ কৰোঁ তাতকৈ বহুতখিনি কমিছে যদিও এটা বস্তু আমাৰ কনসাৰ্ন হৈ আছে যে আমাৰ নেশ্যনেল এভাৰেজতকৈ আমাৰ IMR আৰু MMR দুইটাই বাকি আছে আমাৰ অসমৰ ঠিক আছে তো আমাৰ ইনফেন্ট মৰ্টিলিটি ৰেট আৰু মেটাৰনেল মৰ্টিলিটি ৰেটটো বেসিক্যালি কমাবলৈ এটো ইয়াত চেষ্টা কৰি আছে থ্ৰু স্বাস্থ্য সেৱা উৎসৱ আৰু নেক্সট কৈছে সক আৰু এটা আমাৰ বহুত ডাঙৰ মেজৰ ইস্যু হৈ গ'ল দ্যাট ইজ আমাৰ যে কনসাল্ট কৰিব যোৱা হয় গভৰ্ণমেণ্ট হস্পিটেলবিলাকত বহুত দেৰি ৰখিবলগীয়া হয় লং ৱেটিং আৱাৰ্ছ আমি চাওঁ আমাৰ কি হয় বহুত দেৰি ৰখিবলগীয়া হয় তো এই টাইমটো কমাবলৈ আমাৰ ইয়াত এতিয়া প্ৰচেষ্টা বেসিক্যালি চলাইছে থ্ৰু স্বাস্থ্য সেৱা উৎসৱ ঠিক আছে আৰু আমি চাওঁ আমাৰ আউট অফ পকেট এক্সপেণ্ডিচাৰ বেসিক্যালি আমাৰ সেকেন্ডাৰী আৰু টাৰ্চাৰী আমি যদি চাওঁ এই হেল্থ কেয়াৰ গিটাত আমাৰ সেকেন্ডাৰী আৰু টাৰ্চাৰী বহুত বেছি যায়গৈ আউট অফ পকেট ঠিক আছে সেইটো কমাবলৈ এতিয়া গভৰ্ণমেণ্টে থ্ৰু স্বাস্থ্য সেৱা উৎসৱ আমাৰ চেষ্টা কৰি আছে আৰু বেসিক্যালি এইটো আমাৰ বছৰেকত দুবাৰ কৰা হ'ব এইটো এছেছমেণ্ট এবাৰ হৈ গ'ল 6 এপ্ৰিলৰ পৰা 8 এপ্ৰিলত নেক্সট আকৌ এবাৰ হ'ব তো বছৰেকত দুবাৰ কৰা হ'ব আফটাৰ এভৰি 6 মান্থস ঠিক আছে আফটাৰ এভৰি 6 মান্থস এইটো কৰা হ'ব আৰু থ্ৰু দিস আমাৰ গভৰ্ণমেণ্টে কি কৰিব বিচাৰিছে যাতে আমাৰ হেল্থ কেয়াৰ যোনটো হৈ গ'ল হেল্থ কেয়াৰটো আৰু এফিচিয়েণ্ট আৰু এফেক্টিভ কৰিব পাৰি তো সেইটোৱে মেইন প্ৰচেষ্টা চলাই আছে ঠিক আছে আৰু একাউণ্টেবিলিটি মেইন বস্তু কি হয় একাউণ্টেবিলিটি আৰু ট্ৰান্সপাৰেন্সি যদি আনি দিব পাৰে ডেফিনেটলি সেইটো দ্যাট ইজ ওৱান অফ দ্য মেইন অবজেক্টিভ অফ দিস স্কিম or we can say this is the main objective one of the main objective of this initiative তো এইটোৱে হৈ গ'ল আমাৰ স্বাস্থ্য সেৱা উৎসৱ